পাহাৰ খান্দি নিগনি ওলাল এনেকুৱাহেন লাগিছে মোক। গৌৰৱ গগৈ ডাঙৰীয়া আৰু হেমন্ত বিশ্ব ডাঙৰীয়া দুয়োজনে এই নাটকৰ জৱনিকা পেলাব লাগে। অসমৰ মানুহৰ বহুত টাইম লছ হ'ল, গতিকে সেই এনেকুৱা এটা চিৰিয়েল চলি আছিল দীৰ্ঘদিনৰ পৰা। মই ভাবোঁ এই এনেকুৱা ধৰণৰ চিৰিয়েলত মানুহৰ সময় নষ্ট কৰিব নালাগে। এতিয়া SIT লগালে, ইনভেষ্টিগেশ্যন কিবা এটা কৰিলে বুলি ক'লে, CID কেছ হ'ল। আকৌ এইটো কি কৰিছে, ৰেফাৰ কৰিছে ইউনিয়ন হোম মিনিষ্ট্ৰীলৈকে। এতিয়া আগতে কৰি দিব পাৰিলেহেঁতেন। অসমত আৰু এই চব কৰি মুখ্যমন্ত্ৰীটো বহুত কাম আছে না। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ এনেকুৱা ধৰণৰ যিটো ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে যদি পৰীক্ষা কৰিব লগা হয়, তাতে যদি ৰেফাৰ কৰিব লগা হয়, আপুনি খামাখা ইয়াতে কিয় ইমান টাইম নষ্ট কৰে। বাকী থাকিল কোনো মানুহ যদি দেশদ্ৰোহী হয়, পাকিস্তানৰ লগত যদি সঁচাকৈ কাৰোবাৰ লিংক থাকে, তেনেকুৱা মানুহতো আইনৰ আওতাত আহিব লাগে। তেনেকুৱা মানুহকতো ৰেহাই কৰিব নোৱাৰি। কিন্তু কথা হ'ল গৌৰৱ গগৈ ডাঙৰীয়া পাৰ্লিয়ামেণ্টেৰিয়ান হয়, অমিত শ্বাহ ডাঙৰীয়া আৰু মোদী ডাঙৰীয়াৰ সন্মুখত বহি তেখেতে ভাষণ দিয়ে আৰু দুয়োজন নেতাই শুনে, কাউণ্টাৰ দিয়ে। আৰু এই কথা বতৰাবিলাক ইমান দিন তেখেতসকলে কিয় লুকাই ৰাখিছে? যদি গৌৰৱ গগৈৰ সঁচাকৈ পাকিস্তান লিংক আছে, তেখেতৰ পত্নীৰ লিংক আছে, তেতিয়াহ'লে পাহাৰ তলত বহাই বক্তব্য দিব দিছে পাৰ্লিয়ামেণ্টত অমিত শ্বাহ ডাঙৰীয়া আৰু মোদী ডাঙৰীয়াৰ ফেইলিয়ৰ নহয় জানো?